নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লে। আজি মই ওলাইছোঁ কচুতলালৈ। কচুতলাত এগৰাকী ব্ৰাইড বুকিং আছিল আৰু মোৰ লগত গৈ আছে মোৰ ভাইটি নয়ন আৰু লগত মোৰ ষ্টাফ ললিতা। প্ৰথমবাৰৰ বাবে ৰাস্তাটো আছিল খুব পাহাৰৰ মাজে মাজে। চ' মই কৈ আছোঁ যে এয়া আজি ক'ৰ ৰাস্তা দি গৈ আছোঁ পাহাৰৰ মাজে মাজে, মোৰ ব্ৰাইডগৰাকী ক'ত আছে তেনেকৈ গৈ পায়ে দেখিলোঁ যে ব্ৰাইডগৰাকী একোৱেই হোৱা নাই নিয়ম। কিন্তু কইনাৰ নিয়ম নীতি শেষে হোৱা নাই আৰু এহেঁতি চাহ খাইছে। আজি মই নাখাওঁ, যিহেতু এছিষ্টেণ্ট মিনছ ড্ৰাইভাৰজনে খাই আছে চাহ কম হৈছে। ই মোক ইয়াত বহি বহি কৈ আছে চাহ কম হৈছে, চাহ অকণমান আনিলে। মই বাৰু কেনেকৈ বিয়া কৰিব খুজো, ইয়াক নেক্সট টাইম মই লৈ আহিব নোৱাৰোঁ গাড়ীখন লৈ। কিবা কবি ক, কেনেকুৱা লাগিছে বাইকৰ লগত ড্ৰাইভিং কৰি? ক'ত যে লৈ আহিছে জংঘলৰ মাজত, পাহাৰৰ পিছফালে কোন পৌডুবি আৰু অলপমান গ'লে আমি কোৰিয়া পালোঁ হয়। কি একচুৱেলি কোৰিয়া আছে জাগা মোক ভাবিও আৰি এই বাহিৰা জাপানৰ কাণ্ট্ৰি যে আছে কোৰিয়া, ইয়াতে আছে। তাক আনিছোঁ, খাব দিছোঁ, মনে মনে নাথাকে, সি কৰিলে। মোৰ চাহ কম হৈছে, মই বাইদেউ যোগান ধৰিব পৰা নাই। অৱশেষত 11:30 মাতা কইনাগৰাকী 2টা বাজিব হৈছে। সেইখিনি সময়ত তেওঁলোকৰ নিয়ম নীতি শেষ হৈ আমাক দিছে আৰু চাওঁচোন আগলৈ কিমান সোনকালে কৰিব পাৰোঁ। মোক মানে চিম্পুল দিব আৰু মানে চিম্পুল নিউট আৰু মানে গ্ল' অহা মেকআপ কৰোঁ। ঠিক আছে, চাওঁ আমি কিমান সোনকালে কৰিব পাৰোঁ, কাৰণ তোমাৰ টাইমো হৈ গৈছে 2টা বজাত। খুব ফাষ্ট কৰিব চেষ্টা কৰিলোঁ, কাৰণ 2টা বাজিব 15 মিনিটত দিছে আৰু 2টা বজাৰ পৰা ৰিচিপশ্যন। মোৰো অলপ ভয় লাগিছে কৰিব পাৰোঁ নে নাই, কাৰণ কেলৈ অৱশেষত আমাৰ সকলো মেকআপ আৰ্টিষ্টৰ গাত দুখটো আহি যায় যে হোৱা নাই নেকি বা ইমান দেৰি লাগিছে। তাৰে মাজত আকৌ এনেকৈ কইনাক গিফ্ট দিবলৈ আহিছে, অলপ প্ৰব্লেম হয়। তথাপিও আৰু কইনাক আমি ওলাই দিছোঁহি। আৰু যদিও সোনকালে কৰিছোঁ, তাৰ মাজত এগৰাকী বাইদেৱে কমেণ্ট কৰিছে, সেয়া শুনো বুলি আকৌ তেওঁক ক'ব দিলোঁহি। এনেকৈ আমি কইনাগৰাকীক ৰেডি কৰি দিলোঁ খুব সোনকালে। আৰু তাৰপিছত তাতে যেনে তেনে ফটো 2 কপিমান লৈ ভিডিঅ' অলপমান লৈ আমি তাৰ পৰা ওলাই দিলোঁ, কাৰণ মোৰ ষ্টুডিঅ'ত আৰু এটা পাৰ্টি মেকআপ বুকিং আছিলে।